হয়, দুদিনীয়া কাৰ্যসূচীৰে তিতাবৰ গুডু বিবাহ ভৱনৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় শিল্পী দিৱস। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই কেন্দ্ৰীয় শিল্পী দিৱস। বৰ্তমান প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। এই মুহূৰ্তত মোৰ সৈতে আছে উদ্যোক্তাসকল। মই উদ্যোক্তাসকলৰ কিছু কথা পাতিম। কেন্দ্ৰীয় আপোনালোকে শিল্পী দিৱস উদযাপন কৰিবলৈ প্ৰচেষ্টা চলাইছে বা এই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, কি ক'ব? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত তিতাবৰ আৰু বৰহোলা আঞ্চলিক সমিতিৰ সহযোগত তিতাবৰ তথা বৰহোলাবাসী ৰাইজৰ আতিথ্যত এইবাৰ আচলতে কেন্দ্ৰীয় শিল্পী দিৱসটো তিতাবৰ নগৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। জুবিন ক্ষেত্ৰ হিচাপে এই ক্ষেত্ৰখনক চিহ্নিত কৰা হৈছে আৰু আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটো ৰূপায়ণ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটোত যিখন মুকলি সভা আছে সেই মুকলি সভাখনত অসমৰ কেইবাগৰাকীও আগশাৰীৰ বুদ্ধিজীৱী তথা বক্তাই অংশগ্ৰহণ কৰিব। যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই অংশগ্ৰহণ কৰিব। লগতে অসমীয়া বোলছবিৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়াও অংশগ্ৰহণ কৰিব। তাৰ লগতে আমাৰ যি দুদিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীতে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবৰ্ষ উপলক্ষে আমি তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিম। ইয়াতে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কেইবা সহস্ৰাধিক লোকে ইয়াত মায়াবিনী গীত পৰিৱেশন কৰিব। আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি গীত মাত তাৰ আমি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এটা দিনত সেই প্ৰতিযোগিতাসমূহ ৰূপায়ণ হ'ব। আমি জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াৰ জীৱনভিত্তিক এক গীতি নৃত্য নাটিকা তেনেধৰণৰ এখন আচলতে প্ৰস্তুত কৰা হৈছে। সেইখনে গোটেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱন পৰিক্ৰমাটোক প্ৰদৰ্শন কৰিব। তাৰো আমি যোগাৰ কৰা হৈছে। আৰু ইয়াতে যি সাংস্কৃতিক অনুষ্ঠান হ'ব, সাংস্কৃতিক সমাৰোহ হ'ব, তাতে অসমৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিব। বহুকেইজন অসমৰ আগশাৰীৰ শিল্পীয়ে ইয়াত গীত মাত পৰিৱেশন কৰি এই অনুষ্ঠানটো জীপাল কৰি তুলিব। গতিকে আমি এই গোটেই অনুষ্ঠানটোতে তিতাবৰবাসী, বৰহোলাবাসী, যোৰহাটবাসীৰ লগতে অসমবাসীৰ আমি উপস্থিতি, তেওঁলোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আমি আশা কৰিছোঁ যে ৰাইজৰ সহায় আৰু সহযোগত নিশ্চিতভাৱে তিতাবৰত অনুষ্ঠিত হ'বলগীয়া এই কেন্দ্ৰীয় শিল্পী দিৱস সফলভাৱে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে উদযাপন সমিতি আৰু উদযাপন সমিতিৰ অন্তৰ্গত বিভিন্ন বিভাগৰ সমিতিসমূহে তেখেতসকলৰ যিখিনি দায়িত্ব আছে সেইখিনি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। আৰু আমি এই দুয়োটা দিনতে ৰাইজক আমি যাতে শুশ্ৰূষা কৰিব পাৰোঁ, ৰাইজক যাতে আমি ইয়াত আনি এটা সুন্দৰ অনুষ্ঠান আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি যে চেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু আশা কৰিছোঁ যে আমি এই ক্ষেত্ৰত ভগৱানে যদি সদয় হয় আমি নিশ্চিতভাৱে সফল হ'ম। এই মুহূৰ্তত অঞ্জনদা আছে যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। আপোনালোকে কেন্দ্ৰীয় শিল্পী দিৱস আপোনালোকে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে, কি ক'ব? অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় শিল্পী দিৱস এইবাৰ যোৰহাট জিলাৰ তিতাবৰত অনুষ্ঠিত হ'ব অহা 16 আৰু 17 জানুৱাৰী তাৰিখে। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে আৰু আজি সন্ধিয়াৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ হ'ব। 17 তাৰিখৰ দিনাখন পুৱা 10 বজাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই আমাৰ পতাকা উত্তোলন কৰিব। 10:30 বজাত সাধাৰণ সম্পাদক সন্মানীয় বিজন বায়ন ডাঙৰীয়াই আমাৰ চৰিত্ৰপণ কাৰ্যসূচী সম্পন্ন কৰিব। 10:45 বজাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াই আমাৰ সতীৰ্থ স্মৰণ কাৰ্যসূচী মুকলি কৰিব। তাৰপিছতে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচী আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ সুৰেশ চন্দ্ৰ ৰাজখোৱা ছাৰে তেখেতক মাল্যাৰ্পণৰ যোগেদি সেই কাৰ্যসূচী মুকলি কৰিব। তাৰপিছতে আমাৰ 11:30 বজাত আমাৰ মুকলি মঞ্চ তিতাবৰৰ দিহানামৰ যিসকল শিল্পী আছে, প্ৰায় 400-500 শিল্পী একেলগে দিহানাম পৰিৱেশন কৰি আমাৰ মুকলি মঞ্চ উদ্বোধন কৰিব। 12 বজাৰ লগে লগে আমাৰ তিতাবৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰী, বিভিন্ন আই মাতৃসকল আৰু আমাৰ সংগঠনৰ সদস্য আৰু সকলো ৰাইজ, ব্যৱসায়ী সকলো ৰাইজ মিলি একেলগে কেইবা হাজাৰ মানুহে আমি একেলগে মায়াবিনী গীত পৰিৱেশন কৰি আমাৰ মায়াবিনী গীত পৰিৱেশন কৰা হ'ব। তাৰ ঠিক লগে লগে 8 বজাৰ লগে লগে আমাৰ যি সাংস্কৃতিক সন্ধ্যা, সেই সন্ধ্যা অনুষ্ঠান আমি মুকলি কৰিব আমাৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা ছাৰে। আৰু সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পী মানস ৰবীন, কৃষ্ণমণি চুতীয়া, ৰিচা ভৰদ্বাজ, নীলাক্ষী নেওগ, মন্টুমণি শইকীয়া আৰু প্ৰশান্ত ৰাজখোৱা, এই আটাইসকলে তাতে গীত পৰিৱেশন কৰিব। আৰু আমি তিতাবৰ, বৰহোলা তথা সমগ্ৰ যোৰহাটবাসী ৰাইজক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াতে আমি আৰু এটা কথা উল্লেখ কৰি গ'ল যে দিনৰ ভাগত আমাৰ যি মুকলি সভা হ'ব,
সেই অনুষ্ঠানলৈ আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়া উপস্থিত থাকিব আৰু আমি সমগ্ৰ তিতাবৰ বৰহোলাবাসী তথা যোৰহাটবাসী ৰাইজক এই দুদিনীয়া অনুষ্ঠানটোত সহায় সহযোগিতা কৰি উপস্থিতি আমি কামনা কৰিছোঁ। আপোনালোকৰ উজনি অসমে হওক বা নামনি অসম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ সতীৰ্থসকল আহিব, বিভিন্ন গণ্যমান্য ব্যক্তিসকল আহিব, তেওঁলোকক আদৰিবলৈ কেনেধৰণে প্ৰস্তুত আপোনালোক? ইতিমধ্যেই আমাৰ কেন্দ্ৰীয় শিল্পী দিৱস 2026 তিতাবৰত হ'বলগীয়া এই শিল্পী দিৱসৰ এটা আদৰণি গীত উন্মোচন হৈ গৈছে। গতিকে আমি সেই গীতৰ জৰিয়তে আচলতে সমগ্ৰ অসমবাসীকে আমি তিতাবৰলৈ স্বাগতম জনাইছোঁ। ইয়াৰ উপৰিও যিসকল অতিথি আহিব তেখেতসকলক আমি আদৰাৰ কাৰণে আমি বিশেষ ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিছোঁ যে যিসকল অতিথি আঁতৰৰ পৰা আহিব তেখেতসকলে তিতাবৰৰ পৰা যাতে এটা মধুৰ স্মৃতিলৈ উভতি যাব পাৰে, তেখেতসকলে যাতে তিতাবৰৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা তেখেতসকলৰ মানস পটত যাতে চিৰদিন সজীৱ হৈ থাকে তেনেকুৱা আচলতে আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আমি কিমান সফল হওঁ সেয়া আচলতে পৰৱৰ্তী সময়ত তেখেতসকলে সেইখিনি আচলতে মূল্যায়ন কৰিব, কিন্তু আমি এই চেষ্টা অব্যাহত ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় যে তেওঁলোকে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলিয়ে ক'ব পাৰি, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আৰু আমি বৰ্তমান এতিয়া ভিতৰলৈ যাম। ভিতৰত মহিলাসকলে কোৰাছ অনুশীলন কৰি আছে। ব'লক মহিলাসকলৰ কোৰাছ অনুশীলন স্থলীলৈ আপোনালোকক লৈ যাওঁ। তিতাবৰ গুডু বিবাহ ভৱনৰ বাকৰিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় শিল্পী দিৱস। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে কেন্দ্ৰীয় শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ যি কোৰাছ, এই কোৰাছ পৰিৱেশন কৰাত ব্যস্ত হৈ পৰিছে তিতাবৰৰ মহিলাসকল। ব'লক আমি কোৰাছৰ মাজলৈ লৈ যাওঁ আপোনালোকক। আমাৰ কণ্ঠ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ, জাতিৰ হকে আমাৰ কণ্ঠ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুৱ ছাত্ৰ পৰিষদ। যদিহে নেপাওঁ আঘাত, আমাৰ দম্ভ নহয় জাতীয়তাবাদ, পিছে সহিব নোৱাৰো অপমান, সহিব নোৱাৰো অপমান। নহয় সংগঠিত প্ৰহাৰ, নহয় হিংসা অবিশ্বাস, নহয় হিংসা অবিশ্বাস। আমি যুক্তি আৰু শান্তিতহে কৰো গভীৰ বিশ্বাস, কৰো গভীৰ বিশ্বাস। শোষণ মুক্ত বৰ অসমৰ অংগীকাৰ আমাৰ। যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় শিল্পী দিৱস এইবাৰ তিতাবৰত অনুষ্ঠিত কৰিছে আৰু বৰ্তমান প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ সতীৰ্থসকল আহিব, বিভিন্ন গণ্যমান্য ব্যক্তিসকল আহিব। নিশাও সাংস্কৃতিক সন্ধ্যা আছে, কি ক'ব? আচ্ছা, আমি ধন্যবাদ জনাইছোঁ। আমাৰ তিতাবৰ এটা পুৰণি ঐতিহ্যপূৰ্ণ ঠাই। ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যসূচী শিল্পী দিৱস উদযাপন কৰিবলৈ লৈছে। ৰাইজে ইতিমধ্যে ব্যাপক সঁহাৰি জনাইছে কাৰ্যসূচী সফল কৰিবৰ কাৰণে। আমাৰ যিসকল মহিলাসকলে ইতিমধ্যে আমাৰ প্ৰত্যেকটো গীত মাতৰ প্ৰস্তুতি চলাই আছে, কোৰাছৰ প্ৰস্তুতি চলাই আছে, দিহানামৰ প্ৰস্তুতি চলাই আছে আৰু আমাৰ যুৱকবৃন্দ, যুৱ ছাত্ৰ পৰিষদৰ আৰু অন্যান্য আমাৰ যিসকল শুভাকাংক্ষী আছে সেই শুভাকাংক্ষীসকল লগ লাগি আমাৰ তীব্ৰ গতিত প্ৰস্তুতি চলিছে। কাইলৈৰ পৰা আৰম্ভ হ'ব খুব সুন্দৰভাৱে তিতাবৰৰ মান মৰ্যাদা ৰক্ষা কৰি, যাতে আমাৰ শিল্পী দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী সফল হয়। যিখিনি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, ইয়াত আমাৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আছে, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আছে, জ্যোতিপ্ৰসাদৰ, বিষ্ণু ৰাভাৰ, প্ৰত্যেকৰে যাতে আমি এটা জ্যোতিপ্ৰসাদে কোৱা যিটো আমাৰ ৰূপতীৰ্থৰ যিটো আমাৰ যাত্ৰা, সেই যাত্ৰাত যাতে আমি সফল হ'ব পাৰোঁ। ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। এইটো আছিলে জ্যোতিপ্ৰসাদৰ গায়ত্ৰী মন্ত্ৰ। গতিকে সেই গায়ত্ৰী মন্ত্ৰলৈ তিতাবৰে অসমৰ ৰাইজক এটা পথ আৰু বাট দেখুৱাব বুলি আমি বিশ্বাস কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে তিতাবৰ সাংস্কৃতিক জগতখনৰ এখন চিনাকি মুখ প্ৰবালদা। মায়াবিনী গাব বহুত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আৰু তিতাবৰীয়া ৰাইজে, লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। সাংস্কৃতিক কৰ্মী হিচাপে কি ক'ব বিচাৰে? আমাৰ অহাকালিৰ পৰা যিটো যুৱ ছাত্ৰ পৰিষদে কাৰ্যসূচী লৈছে তাৰ আমি সফল ৰূপায়ণটো আমি বিচাৰিছোঁ। সকলোৱে আহি যোগ দিয়ক, কাৰ্যসূচী সফল হওক আৰু আমি সাংস্কৃতিক সন্ধিয়াটো যিটো হ'ব
দুদিন আছে, কাইলৈ আছে, পৰহিলেও সেইটো সফল হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। জ্ঞাপন কৰিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব তিতাবৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এতিয়া জড়িত হৈ পৰিছে আৰু তেওঁলোকে এই কেন্দ্ৰীয় যি শিল্পী দিৱস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা যি কেন্দ্ৰীয় শিল্পী দিৱস যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে সকলোৱে এতিয়া দিনে ৰাতি এতিয়া কষ্ট কৰি সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰখা পৰিলক্ষিত হৈছে।